নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইফালে দেখিছেনে ইমান গৰম দিছে আৰু এইফালে মা আৰু মই আহিছো পদুনা ছিঙিবলৈ আৰু আমাৰ পদুনাখিনি চাকচোন কিমানখিনি আছে আৰু এইফালে আমি দুজনে ছিঙি ললো আৰু তাৰ পিছতে মই এতিয়া ভাত বনাবলৈ ষ্টাৰ্ট হলো মানে আমাৰ ঘৰত আজি আলহী আহিছিলে আৰু এই ভিডিঅ'টো 5-6 দিন হৈ গ'ল বাৰু তাৰ পিছতহে দিছো বাৰু আৰু আলহী আহাৰ কাৰণে একদম মানে পুৰা তৈয়াৰী কৰি দিলোঁ সোনকালৰ পৰা আৰু ফাৰ্ষ্টতে মই বনাই ললো পদুনাৰ চাটনিখিনি আৰু এইখিনি বনাই পেলাই মই ফ্ৰিজত থৈ দিম তেতিয়া মানে টেঙা ন সেইটো কাৰণে ঠাণ্ডা ঠাণ্ডা খাই ভাল লাগিব সেইটো কাৰণে মই এইটো বনাই পেলাই ফ্ৰিজত ফাৰ্ষ্ট থৈ দিছোঁ আৰু এইফালে মই অকণ তেতেলী বেছিকৈ দিছোঁ যাতে অকণ টেঙাটো বেছিকৈ হয় গৰমত খাবলৈ আৰু আজি মানে বহুত বেছি গৰম দিছিলে দেই তাৰ পিছতে এইখিনি দেখিছেনে মই অকণমান ডেকোৰেশ্যন কৰি দিছিলোঁ তাৰ পিছতে এইফালে মচুৰ দালি অলপ তিয়াই থৈছিলোঁ সেইখিনি মই এতিয়া মিক্সিত পিচি ল'ম আৰু মচুৰ দালিখিনিৰে এখন মানে তৰকাৰী বনাম চাই থাককচোন আৰু এইফালে মই কাচকল কাটি লৈছোঁ কাচকলখিনি মই এতিয়া দুটা হুইচেল দি পেলাই সিজাই ল'ম আৰু আনফালে ভাজি আছোঁ মই ভাত কেৰেলাৰ ভাজি আৰু ইয়া ভাত কেৰেলা আমাৰ ঘৰৰে দেই আৰু ভাত কেৰেলা ভাজি হৈ গ'ল এতিয়া ভাজি আছোঁ মাছ আৰু গৰমত মাছৰ টেঙা জোল খাই কেনেকুৱা ধুনীয়া লাগে নহয় জানো সেইটো কাৰণে মাছকে বনালোঁ আৰু এইফালে মই মাছখিনি ভাজি ল'লোঁ তাৰ পিছতে সিম্পলকে জিকা বিলাহীৰে টেঙা বনালোঁ এইটো সবেই জানেই আৰু মই এনেই আৰু বনোৱাখিনি আজি দেখুৱাই দিলোঁ মানে দিনটোত কি কৰিলোঁ বিশেষকৈ আলহী অহাৰ কাৰণে মানে দিনটো বহুত ব্যস্ত হৈ যাব লগা হ'ল ন আৰু আলহী মানে অলপ দেৰিকৈ আহিছে আলহী মানে কি হয় মোৰ মাহী আহিছিলে মাহী ছোৱালীজনী আৰু তাইৰ ল'ৰাটো মানে কেঁচুৱা আৰু তাই ঘৰত আছিল কাৰণে মই বোলো আহি যা আজি ভাত খাবলৈ আৰু পোৱালিটো আছে যে কেনে ভালো লাগে আৰু সিহঁত আহালৈ মই বোলো ধুমাধুম গোটেইখিনি বনাই লওঁ তেতিয়া কথা চথা পাতিবলৈ ভাল হয় আৰু পোৱালিটোৰ লগত খেলিবলৈকো সেইটো কাৰণে ধুমধাম মানে ৰাতিপুৱাৰ পৰা লাগি গৈছোঁ আৰু মাছৰ তৰকাৰী মোৰ ৰেডি হৈ গ'ল তাৰপিছতে মই বনাই আছোঁ বনাবলৈ মানে এইখিনি তৈয়াৰ কৰিছোঁ এইফালে এয়া মই পিঁয়াজ বিলাহী নহৰু এইখিনি মই গোটেইখিনি কাটি ল'লোঁ আৰু এইফালে মোৰ কাচকলো সিজি গ'ল আৰু কাচকলখিনি মই বাকলি গুচাই ল'লোঁ কাচকলখিনিতে মই এতিয়া দি দিছোঁ কেইটামান কেঁচা জিৰা দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু এইফালে দিছোঁ বেচন অলপ আৰু ইয়াতে নিমখ হালধি দি পেলাই মই গোটেইখিনি ধুনীয়াকৈ সানি ল'ম মানে বল কৰি ল'ম মানে গম পাইছেই নহয় কাচকলৰ মই বৰ বনাম আৰু বৰটো কিহত দিম চাই থাকক আৰু এইফালে অকণমান ক্ৰিস্পি হ'বৰ কাৰণে অকণমান চুজি দি দিছোঁ আৰু মই এই ৰেচিপিটো আজি প্ৰথম বনাইছোঁ দেই কেনেকুৱা লাগে নাজানো বাৰু তাৰপিছতে আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে এইফালে মই বৰকেইটা অলপ ডাঙৰকৈ বনাই ল'লোঁ এইখিনি চাওকচোন ইমান ধুনীয়া লাগিছে আৰু মই দুটামান খায়ো ল'লোঁ ইমান ধুনীয়া লাগিছে একদম মচমচীয়া লাগি গৈছে আৰু তাৰপিছতে এইফালে মই মিঠি গুটি আৰু এইফালে তেজপাত এটা দি পেলাই মই যে পিঁয়াজ আৰু বিলাহীখিনি যে থৈছিলোঁ সেইখিনি মিক্সিত মাৰি ল'লোঁ আৰু মাৰি পেলাই এইখিনি অকণমান সময় ভাজি ল'ম আৰু তাৰপিছতে কি দি দিছোঁ এইটো জানেনে এইটো চাওক এইটো হৈছে মচুৰ দালিৰ পেষ্টখিনি যে মই বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ মানে মই কি বনালোঁ গম পাইছেই নহয় মচুৰ দালিৰ আৰু তাৰ লগত কাচকলৰ বৰৰ আঞ্জা কেনেকুৱা যে ধুনীয়া লাগিছে নহয় খাই আৰু এইফালে মই সেইখিনি অকণমান সময় ভাজি ল'লোঁ তাৰ পাছতে দিছোঁ ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দিছোঁ বেলেগ মছলা দিয়া নাই কাৰণ ইমান গৰম যিহেতু বেছি মছলা দিয়া নাই আৰু অকণমান কালাৰটোৰ কাৰণে জলকীয়া গুড়ি দি দিছোঁ জলকীয়া গুড়িও নহয় এইটো কালাৰৰ কাৰণে দিছোঁ অকণমানহে দিছোঁ দেই বেছি দিয়া নাই কাৰণ আজিৰ দিনটো বহুত বেছি গৰম আছিলে আৰু এইখন মোৰ একদম তৰকাৰী পুৰা উতলি ডাঠ হৈ গ'ল আৰু তাৰ পিছতে দি দিছোঁ বৰকিটা আৰু এইকেইটা অলপ সময় উতলিবলৈ দিম মানে কোমল হ'বৰ কাৰণে আৰু এইফালে এইখিনি ৰেডি হৈ গ'ল আৰু তাৰ পিছতে মই দি দিছোঁ কচুৰি মেথি দি দিছোঁ ওপৰত গোন্ধটো ধুনীয়া হ'বৰ কাৰণে আৰু খাবলৈ বহুত ভাল লাগিছিল দেই আপোনালোকে যদি খোৱা নাই খাই চাবচোন বহুত টেষ্টি হয় আৰু এইফালে মোৰ পুৰা ৰেডি হৈ গ'ল খানা তাৰ পিছতে আকৌ মই বনাবলৈ লৈছোঁ চাটনি এটা এইটো হৈছে তিলৰ চাটনি এইটো মই প্ৰায়ে বনাই খায়ে থাকোঁ মানে তিলটো খোৱা বহুত ভাল ন সেইটো কাৰণে মই প্ৰায়ে খাই থকা হয় এইকেইটা মই ধুই পেলাই অকণ ৰ'দত দিছিলোঁ আৰু তাৰ পিছতে মই অকণমান ভাজি লৈ পেলাই মিক্সিত মাৰি ল'লোঁ এইকেইটা শুকুৱাই পেলাই মাৰিলে মানে পটককৈ মিহি হয় সেইটো কাৰণে মই ভাজি লওঁ বাৰু দেই নহ'লে কেঁচাকৈও দিব পাৰি আৰু বুট কেইটামানো তিয়াই থৈছিলোঁ যে সেইকেইটা মই দি দিছোঁ আৰু দিছোঁ নৰসিংহ আৰু বঙালী ধনিয়া
আৰু এইকেইটা খোৱা বহুত ভাল হয় সেইকাৰণে মই এইটো চাটনি প্ৰায়ে বনাই থকা যায় মানে নিজৰ ইচ্ছাত যি থাকে মই এনেকৈ দি থাকোঁ আৰু বাদাম খিচমিচ এইখিনিও দিব পাৰে আজি ইমান এইখিনি দিয়া নাই আৰু মই ইফালে চাটনি ৰেডি আৰু ইয়াতে অকণমান কেঁচা মিঠাতেল দি দিছোঁ আৰু কেঁচা মিঠাতেল দিলে চাটনিৰ সোৱাদটো বেছি ধুনীয়া লাগে মোৰ একদম খাদ্য পূৰা ৰেডি আৰু ইয়াত আহি গ'ল আৰু এই টিকলাটো চাওকচোন সি তাৰ 1 বছৰ হৈছে আৰু 2 সপ্তাহমান হৈছে 1 বছৰ হোৱা আৰু সি একদম গোটেইখন ঘূৰি ফুৰিছে দেখিছেনে আৰু আমাৰ ঘৰত মানে কি হৈছে গোটেইখন একদম ৰুমকেইটাও ডাঙৰ যে গোটেই ঘূৰি বহুত ভাল পাইছে মানে একে ইফালে গৈছে সিফালে গৈছে কি যে ভাল লাগিছে নহয় গোটেই বস্তু পেলাই খাং কৰি ফুৰিছে আৰু মই চব বস্তুবিলাক উঠাই থৈছোঁ আৰু তাৰ পিছে মই ঘূৰি ফুৰিছোঁ কি যে মজা লাগিছে নহয় আৰু এনেকুৱা সৰু টিকলা থাকিলে ভালেই লাগে নহয় জানো আৰু সেইকাৰণে তাৰ পিছে ঘূৰি ফুৰিছে সি তাৰ কাৰণে আকৌ মাকে খানাও বনাই আছে কিন্তু তাৰ খোৱাত কোনো ধান্দা নাই মাকে তাক খোৱাবলৈ চেষ্টা কৰিছে সি নাই গোটেইখন মানে ঘূৰিয়ে ফুৰিছে আৰু দেখিছেনে কি যে কৰি ফুৰিছে আৰু এফালে গৈ পেলাই আকৌ চকী ঠেলি ফুৰিছে গৈ সেইখনেই কৰি ফুৰিছে আৰু সি আৰু ইফালে মাকে দেখিছেনে খানা বনোৱাত ব্যস্ত হৈ আছে আৰু মই আছোঁ তাৰ লগত আৰু মা আৰু মায়ে দুইজনী কথাত ব্যস্ত হৈ আছে আৰু তাৰপিছত আমি খানা খাই বৈ পেলাই শুলো অলপমান এতিয়া আন্ধাৰে হৈ গ'ল আৰু সিহঁত যাবলৈ ওলালে এইটো মই তাক লৈ পেলাই আহি ৰাস্তা পালোহি আৰু সিহঁতে গাড়ীৰ কাৰণে ৰখি আছে আৰু বেছি ভিডিঅ' কৰাও নহ'ল কাৰণ তাৰ লগত লাগি থকাতে সময়টো গুচি গ'লগৈ আৰু আজিলৈ বাই বাই মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব বাই বাই